এতিয়া মই এটি স্কেল, এটি পেন্সিল, এটি ৰবৰ, এই তিনিটা বস্তুৰে এটি ঘৰ অংকন কৰিম। আৰু আপোনালোকৰ যদি ইচ্ছা থাকে, আপোনালোকৰ সন্তানৰ যদি ঘৰ অংকন কৰাৰ ইচ্ছা থাকে, তেনেহ'লে আমি ঘৰটো অংকন কৰিম। প্ৰথম অৱস্থাত কি কৰিব, যিকোনো স্কুলৰ এটা দৈৰ্ঘ্য পৰিমাপ কৰি ল'ব। যে আমি তেনেকুৱাকৈ 1ৰ পৰা 4 ইঞ্চি ল'লোঁ, 4 ইঞ্চি ল'লোঁ। ঠিক এইফালে কি কৰিম, আমি ইয়াতকৈ অলপ কম বেছি কৰি আমি কৰ্ণাৰ কৰি আকৌ 4 ইঞ্চি অংকন কৰিম। এইফালৰ পৰা আমি যিকোনো এটা স্থানত কি কৰিম, 4 ইঞ্চি লৈ আকৌ 4 ইঞ্চি বনাম। এইবাৰ এই বিন্দু লগাই দিম। এই বিন্দু 4টা এইবাৰ কি কৰিলো, লগাই দিম। চাব, এতিয়া কিন্তু ঘৰ হৈ আছে, ঘৰৰ পিকচাৰ, সুন্দৰ এটি ঘৰৰ পিকচাৰ। এইবাৰ কি কৰিব, আকৌ এইটো ইয়াত 4 সেন্টিমিটাৰ লৈছিল, ইয়াত 2 সেন্টিমিটাৰ ল'ব। ইয়াত এইফালে 2 সেন্টিমিটাৰ লৈ ইয়াত এটা ফুট চিন দিব, তাৰপিছত এইটো অংকন কৰি দিব। লগাই দিয়াৰ পিছত ইয়াত অলপখিনি বঢ়াই দিব। বঢ়াই দিয়া হ'ল। এইবাৰ এইটোৰ সমান্তৰালকৈ দাড়িটো টানি দিব, ৰবৰেৰে অলপ মিছাই দিব। এবাৰ কিন্তু আপোনালোকে দেখা পাই আছে, ঘৰ কিন্তু হৈছেই, ঘৰ প্ৰায় হৈছেই। আমি এইবাৰ কি কৰিম, এইটো যিকোনো এটা আমি যিকোনো যে মান ল'ব পাৰোঁ, যিকোনো দৈৰ্ঘ্য লৈ আমি অংকন কৰিব পাৰোঁ। যেনেকুৱাকৈ কিন্তু দৈৰ্ঘ্য কিন্তু সমান হ'ব লাগিব। আমি 3 সেন্টিমিটাৰ ল'লোঁ, এইটো আকৌ 3 সেন্টিমিটাৰ মান ল'লোঁ, ইয়াতো আমি 3 সেন্টিমিটাৰ মান ল'লোঁ। এবাৰ কি কৰিম, এই যে এই শেষৰটো অলপ সৰু কৰি দিম। সৰু কৰি দি এনেকুৱাকৈ আমি লগাই দিম। লগাই দিলেও এইটোকে আমি লগাই দিম। হ'ল, ঘৰ কিন্তু অংকন কৰা হ'লেই প্ৰায়। এইবাৰ আমি কি কৰিম, ইয়াত এই যে পোহৰ অহা-যোৱা কৰাৰ কাৰণে বিন্দু দি দিম, আৰু ইয়াত আমি সোনকালে দরজাটো বনাই দিম। এইবাৰ এটা স্পষ্ট ঘৰ হ'ল, এনেকৈ লগাই দিম। এইটো দাঁড়ি দিম, এইফালেও দাঁড়ি মাৰি দিম। এই এটা ঘৰৰ চিত্ৰ হ'ল। তেনেহ'লে সুস্পষ্ট এটা ঘৰৰ চিত্ৰ হৈছেনে নাই? আপোনালোকে যদি মোৰ এই অংকন কৰাটো দেখি ভাল লাগে, তেনেহ'লে মোৰ ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰিব।